This program is brought to you by Royal Enfield. আমি এতিয়া সোণাৰী এৰি যাত্ৰা আৰম্ভ কৰিছো towards a new destination আমাৰ riders সকলৰ লগত with Royal Enfield presence with them of ride some trails আৰু এতিয়া আমি দিহিং পাটকাই অভিমুখে আগবাঢ়িছো বলক আমাৰ লগত to the only rainforest of Assam let's go নে কি কোৱা title sponsor Royal Enfield made like a gun location partner Awesome Assam Department of Tourism and telecast partner Prague News. মোৰ নাম চাও সুৰেং ৰাজকোঁৱৰ মোৰ ঘৰ ডিব্ৰুগড় মই মটৰচাইক্লিং এজ আ ফুল টাইম এটা পেশ্যনৰ পৰা প্ৰফেশ্যন হৈছেগৈ এতিয়া কাৰণ মই এতিয়া ফুল টাইম ইনফ্লুৱেঞ্চাৰ হিচাপে মানে কণ্টেণ্ট ক্ৰিয়েট কৰোঁ ইউটিউব ফেচবুক ইনষ্টাগ্ৰামত চাও সুৰেং ৰাজকোঁৱৰ বাইক ৰাইডিং যেতিয়া পেশ্যনৰ পৰা প্ৰফেশ্যন হৈ যায় তাতকৈ সুখৰ কথা আৰু একোৱেই নাথাকে ডিব্ৰুগড়ৰ ফেমাছ ব্লগাৰ ৰাইডাৰ চাও সুৰেং ৰাজকোঁৱৰ অসমৰ ওৱান নৰ্থ ইষ্ট মটৰচাইকেল ক্লাবৰ ফাউণ্ডাৰ আৰু প্ৰেছিডেণ্ট এই পজিশ্যনটোলৈ আহিবলৈ মোৰ বহুত টাইম লাগিলে বাট য়েছ ভালকৈ এতিয়া মানে মানুহে লাহে লাহে ৰিকগনাইজ কৰিব ধৰিছে নিজৰ কষ্টৰ ফল পাবলৈ ধৰিছে মাজে মাজে তেওঁৰ পেট ডগ বেলাও তেওঁৰ ৰাইডিং ট্ৰিপৰ সহযোগী হয় আজি তেওঁ আমাৰ ৰিডম অফ ৰাইড আছাম ট্ৰেইলৰ এজন অন্যতম ৰাইডাৰ
কিমান যে এটা শান্তি পৰিৱেশ ইয়াতে ভাষা নাই বুজাবলৈ বাৰু সময় হৈছে এটা বিৰতি লোৱা চাই থাকক আমাৰ লগত ৰয়েল এনফিল্ড প্ৰেজেন্স ৰিদম অফ ৰাইট আছাম ট্ৰেইলছ টাইটেল স্পন্সৰ ৰয়েল এনফিল্ড মেড লাইক আ গান লোকেশ্যন পাৰ্টনাৰ অসম আছাম ডিপাৰ্টমেণ্ট অফ টুৰিজম এণ্ড টেলিকাষ্ট পাৰ্টনাৰ প্ৰাগ নিউজ Rhythm of pride, Assam trails. Rhythm of pride, Assam trails. আমি এতিয়া আহি সোমাইছোঁহি ডিব্ৰুগড় জিলাৰ নামফাকে গাঁৱত এই গাঁওখনত সকলো সংখ্যক লোকে টাইফাকে সম্প্ৰদায়ৰ আৰু তেওঁলোক সকলোৱে বুদ্ধ ধৰ্ম ফ'ল' কৰে লোকেল ভাষাত তেওঁলোকক ফাকিয়াল বুলিও জনা যায় দ্য মেইন এট্ৰেকশ্যন অফ দিছ ভিলেজ ইজ ইটছ পিচফুল বিউটি দেয়াৰ অ'ন ইউনিক ট্ৰেডিশ্যনছ এণ্ড দ্য গল্ডেন পাগোডা আমি এতিয়া মনেষ্ট্ৰীৰ ভিতৰতে আছোঁ আৰু আহক একেলগে অলপমান শান্তি প্ৰাপ্ত কৰোঁ আমি এটা কথা জানিব বিচাৰিছোঁ ফাকিয়াল গাঁৱৰ নামফাকে অকণমান হিষ্ট্ৰীটো যদি আপুনি কৈ দিয়ে ভাল লাগিব শুনিবলৈ তেতিয়া প্ৰায় আমাৰতো এইটো বিশেষকৈ টাইফাকে বুলি কয় জাতিটো মানে আমাৰ গোটেই টাইফাকে জাতিটো এইটো টাইফাকে জাতিটো মানে বিশেষকৈ আমাৰ হুকং ভেলীত আমি বসতি কৰি আছিলে মানে প্ৰায় এইটো তাত থকা মানে ফা মানে এনেকুৱা বেৰকে মানে আগুৰি থকা জেগাতে মানে তেনেকুৱা এটা সমতল জেগা আছিলে কিবা হুকং ভেলীতে তাতে আছিলে যেতিয়া চুকাফাই মানে ইউনান ষ্টেটৰ পৰা তেখেতে গুচি আহিলে আহি পিনি তেতিয়া আমাৰ টাইফাকে গাঁৱতে মানে তেখেতে ফাৰ্ষ্ট মানে তাতে আছিলে তেখেতে মানে সৈন্য সামন্তবোৰ গোটাবৰ কাৰণে কেনেকৈ পলিটিক্সটো কেনেকৈ কৰিব লাগে আমাৰ টাই পলিটিক্সটো কেনেকুৱা সংবিধানটো কি তাতে মানে 3 বছৰ দিন তাতে মানে অধ্যয়ন কৰিলে অধ্যয়ন কৰাৰ পাছতে কেনেকুৱা মানুহক মই ল'লে আগবাঢ়ি গ'লে মানে যুদ্ধ ক্ষেত্ৰত আগবাঢ়িব পাৰে আমাৰ এখন পুথি আছে মানে ধামাচাত বুলি কয় ধামাচাত মানে ৰুলবিলাক কেনেকৈ ৰুল মানে কিবাবিলাকক সৈন্য সামন্তবিলাক কেনেকৈ কণ্ট্ৰল কৰিব লাগে বিষয়ববীয়াবিলাকক কেনেকৈ কণ্ট্ৰল কৰিব লাগে তাত ধামাচাতখনত লিখা আছে মানে ৰুল একদম আমাৰ ৰুল আৰু মানে এইখন ৰুলত পঢ়িলে চাব কোনে কোন ধাৰাত পৰে সেই ধাৰাৰ মতে মানে পানিছমেণ্টবিলাক আমাৰ ভিতৰতে পৰে এইখন ই প্ৰায় অধ্যয়ন কৰি লৈছে অধ্যয়ন কৰাৰ পাছতে ই পাটকাই পাৰ হৈছে পাটকাই পাৰ হওঁতে সকলোকে তেখেতে কৈ আহিলে যে এইটো বস্তুটো মই এইটো ৰোৱালৰ যে কুকুৰাটো পাত মানে কাটি দিয়া কাই মানে কুকুৰাটো কাটি দিয়াৰ পাছতে তাত দেখাইছে চাহ এই কুকুৰাটো মই কাটি দিছোঁ ডিঙিতে সি একো মানে তাৰ কোনো প্ৰতিবাদ নাই মানে এইটো প্ৰতিবাদ নাই তোমালোককো মই তেনেকৈ মই যদি যুদ্ধক্ষেত্ৰত মই আগবাঢ়ি যাওঁতে যদি কোনোবাই অবজেকশ্যন কৰা এনেকুৱাই হ'ব মানে আৰু দেশদ্ৰোহী হ'লে এনেকুৱাই কণ্ডিশ্যন হ'ব তাত কোনো এটা অবজেকশ্যন আছে অবজেকশ্যন থাকিলে ঘূৰি যাব পাৰে অবজেকশ্যন নাথাকিলে বৈ যাব লাগে আৰু তেতিয়া সেইকাৰণে পাটকাই বুলিতো মানে টাইসকলৰ মানে বহুত ইম্পৰ্টেণ্ট প্লেচ বুলি কয় তাতে প্ৰতিজ্ঞাবদ্ধ হৈ পিনি সেইটো ৰাস্তাৰে ওলাই আহিছে চুকাফাই 1200 খ্ৰীষ্টাব্দ মানতে ওলাই আহিছে আমি প্ৰায় 1600 মানত ওলাই আহিছোঁ তাৰ পৰা হুকং ভেলীৰ পৰা ওলাই আমি ফাৰ্ষ্ট আহি আমি এইটো ডাইৰেক্ট ইয়াতে অহা নাই আমি ফাৰ্ষ্ট নংটাও বুলি কয় অৰুণাচল প্লেচত নংটাও গৈছোঁ নংটাও থকাৰ পিছতে খামটি চিংপো ফাকে এইবিলাক লগ লাগি মানে চিধা শদিয়া খোৱা গঁহাই আমি আক্ৰমণ কৰিছোঁ মানে এতিয়া আৰু তেতিয়া আক্ৰমণ বুলি কয় এতিয়া মানে ষ্ট্ৰাইক কৰিলেগৈ যে আমাক ফেচিলিটিটো আমাক সম্পূৰ্ণ আমাকো ফেচিলিটি দিব লাগে ৰাজকীয় ফেচিলিটি পাব লাগে কৰ কালেকশ্যন কৰাৰ ক্ষেত্ৰত আমাকো সুবিধা দিব লাগে ৰজাৰ লগত ডিছকাশ্যন কৰাৰ কথা আমি যোৰহাট গুচি গৈছোঁ যোৰহাটত আমাক বহুত ডাঙৰ এটা প্লেচ দিছে যেতিয়া এতিয়া এখন দিছৈ বুলি
আমি মানে ৰাজ্যখন নিশ্চয় আছিলে তেতিয়াত আমি তাত আছিলোঁ তাত থকাৰ পিছত ৰজাৰ লগতে আমাক কৈছে যে ঘূৰি যাব নালাগে তহঁতি ইয়াতে থাক যি মাটি বাৰী চব এইখিনি তোমালোকৰে হয় তোমালোকে ইয়াতে থাকক বুলি দি থৈ গ'ল থকাৰ পিছত আমি বহুত বছৰ কাল 100 বছৰমান তাতে থাকিলোঁ থকাৰ পাছত যেতিয়া 1826 চনত 26 খ্ৰীষ্টাব্দতে মানে ফেব্ৰুৱাৰী মাহৰ কিমান তাৰিখ আছে 28 না কিমান চনতে আমি মানে অবজেকশ্যন হ'ল আমাৰ ৰজাক কৈছোঁ যে আমি ব্ৰিটিছবিলাকে আৰু মানবিলাকে মানে এগ্ৰিমেণ্ট হৈছে আমাৰ লগততো কোনো এগ্ৰিমেণ্ট হোৱা নাই এনেকুৱা এগ্ৰিমেণ্ট নোহোৱা জেগাত কেনেকৈ থাকিম আমি কোন ফালৰ মানুহ ৰজাই কৈছে মোৰ উপায় নাই আমক নাই তেতিয়া আমি কৈছোঁ যে বিশেষ উপায় নাথাকিলেও আপুনি অসমৰ মানে কৰ কালেকশ্যনটো আপোনাৰ হাতত থাকক ব্ৰিটিছে যি লৈ থাকক কৰ কালেকশ্যনটো আমাৰ থাকিব তেতিয়া আমি সৈন্য সামন্তবিলাকক কণ্ট্ৰল কৰিব পাৰিম আপুনি এইটো কেলৈ লোৱা নাই আপুনি এইটোকে বহুত তৰ্ক বিতৰ্ক হোৱাৰ পিছতে সি একো ৰজাই মানে দিব নোৱাৰাৰ পাছত আমি আৰু তাৰপৰা দিছৈৰ পৰা আমি মানে যোৰহাট টাউনৰ পৰা আমি ওলাই আহিলোঁ আৰু 1850ত আমি ইয়াত পাইছোঁহি পোৱাৰ পাছতে ব্ৰিটিছবিলাকৰ লগত এগ্ৰিমেণ্ট হ'ল আমাৰ কি কৈছে ব্ৰিটিছবিলাক বহুত চালু আছিলে ব্ৰিটিছবিলাকে যে ঠিক আছে আপোনালোকে মানে কৰ কালেকশ্যন কৰিব পাৰিব কালেকশ্যন মানে কৰটো কৰিব পাৰিব তুলিব পাৰিব আপুনি ৰজা হিচাপে ল'ব পাৰিব কিন্তু এটা কথা আমাক 75% আমাক দিয়ক 25% আপোনালোকে কওক আমি খুব খুচি যে আমি পাইছোঁ বুলি আৰু তেতিয়া আমাৰ সেইটো মৌজা কিমান এৰিয়ালৈকে তই কালেকশ্যন কৰিবি গোটেই অসমখন কৰিব নাই অকল এইটো এৰিয়াটো কৰিম বোলে আমাক এটা ডাঙৰ এৰিয়া বান্ধি দিছে বান্ধি দিয়াৰ পাছত আমাক মানে আমাৰ যিটো লিডাৰ আছিল লিডাৰে দেখাই দিলে ঘোঁৰাত উঠি ইমানটো এৰিয়া হৈ যাব ইমানটো এৰিয়া তেনে তই কালেকশ্যন কৰিবি এইটো এতিয়া এইটো মোজা হিচাপে ডিক্লাৰেশ্যন হ'ল আৰু এই মোজাটো আমাৰ তেতিয়া আমি কালেকশ্যন কৰি ইয়াতে থাকিলে Rhythm of Pride, Assam Trace. Rhythm of Pride, Assam Trace. নদীখন ইমান ধুনীয়া ন বৰ ধুনীয়া দেই আৰু আমাৰ বাইকৰ কালাৰকেইটাও কিন্তু বহুত ধুনীয়া ন নতুন কালাৰ 7টা আহিছে হয় কালাৰ আমাৰ 5 অৰেঞ্জ হয় হয় বাইকখন চলাই কিন্তু কমফৰ্ট আছে দেই তাকেতো কালাৰটো ইমান ধুনীয়া ন ইয়াৰ মই ব্যৱহাৰ কৰা কালাৰটো হৈছে 5 অৰেঞ্জ মোৰতো একেই হয় আৰু পুনমে যে ইউজ কৰি আছে 5 গ্ৰে হয় লগতে আমাৰ লগত ছুপাৰন'ভা ব্লেকো আছে দুখন আৰু ইয়াৰ ছাছপেনশ্যনটো বৰ ভাল দেই কাৰণ বাইকখন চলাই অন ৰোডতো আৰু অফ ৰোডিঙতো বৰ কমফৰ্ট পাইছোঁ কিন্তু ছেকেণ্ড মেইন পইণ্টটো হ'ল ইয়াত চাৰ্জিং পইণ্টটো থকাৰ পৰা বহুত সুবিধা হৈছে কাৰণ মোৰ কমফৰ্টটো একেবাৰে চাৰ্জে নাছিলে তো মই বাইক চলাই থাকোঁতে মোৰ বহুত সুবিধা হ'ল আৰু সেইটো কাৰণে প্ৰতিটো কোণা
ইমান যে সেউজীয়া তাতে কোনো প্ৰশ্ন নাই কিন্তু এখন ডেভেলপিং ষ্টেটৰ বাবে এইটো এটা দুখৰ কথা যে চহৰ নগৰবোৰ যান্ত্ৰিকতাৰে ভৰি পৰিছে আৰু আমি পলিউশ্যনৰ লগত বাস কৰিব লগা হৈছে কিন্তু এয়া চাওকচোন উশাহবোৰ কিমান পৰিষ্কাৰ আৰু চাৰিওফালে কিমান যে সেউজীয়া হয় আমি আহি পাইছোঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান This is the only rainforest of Assam that we also can say as Amazon of East. And this is also one of the most richest biodiversity zones in our planet. দিহিং পাটকাই অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৰ অৱস্থিত দিহিং পাটকাই অভয়াৰণ্য যাক এমাজন অফ ইষ্ট বুলি কোৱা হয় অসমৰ আটাইতকৈ ডাঙৰ বৰ্ষাৰণ্য ই ডিব্ৰুগড় তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ কিছু অংশ জুৰি বিস্তৃত ওখ ওখ গছ সূৰ্যৰ পোহৰ নপৰা ঘন অৰণ্য আৰু দুৰ্লভ বন্যপ্ৰাণীৰে ভৰা এই সেউজীয়া অৰণ্যই আমাক শিকায় যে প্ৰকৃতি থাকিলেহে মানুহৰ ভৱিষ্যত থাকিব নমস্কাৰ মোৰ নাম দেৱজিৎ সোণোৱাল দেৱজিৎ সোণোৱাল আপুনি মানে ইয়াৰ কিবা হয় দিহিং পাটকাইৰ লগত মই 2003 চনৰ পৰা জড়িত প্ৰথমতে সাংবাদিকতাই কৰি আছিলোঁ আৰু লাষ্টত মানে জংঘলৰ মোহ এৰিব নোৱাৰি জংঘলৰ ভিতৰতে থাকিব ধৰিলোঁ আৰু তেনেকুৱাকৈ চৰাই চাই ভাল পাইছিলোঁ আৰু তেনেকৈ আৰম্ভ চলি আছে আজিলৈকে চলি আছে দিহিং পাটকাই কিহৰ কাৰণে বিখ্যাত মানে প্ৰথমতে দিহিং পাটকাই বুলি ক'লে ইয়াৰ জৈৱ বৈচিত্ৰতা সঁচাকৈ মানিবলগীয়া মানে সমৃদ্ধশালী বুলি ক'ব পাৰি আৰু দিহিং পাটকাই হৈ গ'লগৈ দিহিং নৈখন কাষেদি বৈ যোৱাৰ কাৰণে আৰু পাটকাই পাৰদেশত থকাৰ কাৰণে দিহিং পাটকাই বুলি স্বীকৃতি পালে আৰু 2003 চনত ইয়াক ৰেইন ফৰেষ্ট হিচাপে নেচাৰ্ছ বিকনে মানে প্ৰথমবাৰৰ বাবে নেচাৰ্ছ বিকনৰ জৰিয়তে মানে ইয়াত ধৰক আপোনাৰ ৰেইন ফৰেষ্ট ফেষ্টিভেল এটা হ'ল আৰু তাৰ পৰাই ৰেইন ফৰেষ্ট হিচাপে স্বীকৃতি পালে এতিয়া ফেষ্টিভেল এতিয়া মানে ধৰক 2-3 বছৰ চৰকাৰীভাৱে হ'ল তাৰপিছত আৰু বন্ধ হৈ আছে এতিয়া তেনেকুৱা ধৰণৰ আৰু 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিলে জন্তুৰ বিষয়ে কিবা বিশেষকৈ ইয়াত স্তন্যপায়ীৰ ভিতৰত হাতীকে ধৰি পিনে আপোনাৰ 7টা প্ৰজাতি কেট স্পিচিছ বিশেষকৈ টাইগাৰৰ পৰা ধৰি পিনে আপোনাৰ একেবাৰে লিওপাৰ্ড কেটলৈকে ইয়াত পোৱা যায় ওলাই নে মানে এনেকুৱা আপোনালোকে দেখিছে বিশেষকৈ এইটো নাইট চাইটিং হয় আৰু নাইট চাইটিং মানে সেনেকৈ নাইট চাইটিঙৰ কাৰণে টুৰিষ্টটো আহে নেকি টুৰিষ্ট তেনেকৈ এইটো মানে আমাৰ ইয়াত মানে এলাউ নাই নাইট চাইটিঙৰ কাৰণে আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে দেখে হয় তেনেকৈ আমি আমাৰ কেমেৰা টেপিং থাকে কেতিয়াবা ধৰক আপোনাৰ স্পিচিছখিনিও আছে নে নাই চাবলৈ কেমেৰা টেপিং কৰা হয় তাৰ বিনিময়ত পাই থকা হয় আৰু তেনেকুৱাকৈ আৰু হাতীৰ কিবা টাইমিং থাকে নেকি হাতীৰ টাইমিং মানে এতিয়া বিশেষকৈ আমাৰ ওচৰে পাজৰে থকা যিবোৰ আমাৰ ফৰেষ্ট ভিলেজ আছে তাত আপোনাৰ খেতি পথাৰ কৰিব ধৰিছে আৰু সেই আগৰ পৰা চলি অহা যিটো মানে সিহঁতে ধৰক আপোনাৰ ধান খোৱা বা তেনেকুৱা ধৰণৰ হয় সেইবাবে মানে সিহঁতে আহি থাকে আৰু এতিয়া বিশেষকৈ সেই গাঁৱৰ ৰাইজৰ সুবিধাৰ অৰ্থে ফৰেষ্টৰ ফালৰ পৰা হওক বা চৰকাৰী ফালৰ পৰা হওক এটা ইলেক্ট্ৰিক ফেন্সৰ ব্যৱস্থা কৰিছে এতিয়া বহুত মানে সুবিধা হৈছে আৰু সিহঁতে খেতি পথাৰ কৰিব তালৈ নগ'লে সিহঁতে খাব কি নহয় সেইটোতো হয় কিন্তু মানে ধৰক আমি একেলগতে বসবাস কৰিব লাগিব সহবাস কৰিব লাগিব ধৰক সিহঁতৰো জীয়াই থাকিবলৈ আৰু যাতে মানুহখিনি জংঘলৰ ভিতৰত আহি পিনে একো বস্তু নষ্ট নকৰে সিহঁতৰ বস্তুখিনি সিহঁতক খাব দিছে নিজৰ বস্তুখিনি নিজে লৈছে তেনেকুৱাকৈ আৰু হেৰি কিমান ৰেঞ্জ কিমান ডাঙৰ এইখন হয় আমাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া দুইখন জিলা মিলাই পিনে 234.55 কিলোমিটাৰ আছে স্কোৱাৰ কিলোমিটাৰ আৰু আমাৰ দিহিং পাটকাই বিশেষকৈ জয়পুৰ ৰেঞ্জটোত আছে 111.21 কিলোমিটাৰ এই ৰেঞ্জটোৰ ভিতৰত আপোনাৰ ৰাস্তাটো PW বনাইছে এইটো PW ভাল বনাইছে মানে এনেই জেনেৰেলি আমি বাহিৰলৈ কেতিয়াবা যাওঁ হয় লাডাখ গৈছোঁ ক'ৰবাত তেতিয়াহ'লে বিয়াৰৰ কামবোৰ দেখিছোঁ ইয়াত পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ কামবোৰ দেখি ভাল লাগিছে ধুনীয়া বনাইছে ৰাস্তা একদম মানুহ আহিলে কিন্তু ইয়াৰ মানে ইয়াত দুটা কথাও আহি পৰে ৰাস্তাটো হৈছে যাতায়াতৰ কাৰণে সুচল হৈছে কিন্তু ৰুট কিলো হৈছে মই সেইটো কম বুলি ভাবিছিলোঁ মানে কি হ'ল এইবোৰ ক্ষেত্ৰত অন্ততঃ আমি আমাৰ সাধাৰণ জনতাই হওক বা চালকসকলে অকণমান মানে ধৈৰ্য ল'ব লাগে আৰু লাহেকৈ চলাব লাগে এটা লিমিট স্পীডত চলালে আমি সেইটোকে আহ্বান কৰোঁ আপোনালোকৰ জৰিয়তে যে এই যে ৰাস্তাটো হৈ যোৱাৰ পিছত বহুতে এটা লিমিট ক্ৰছ কৰি পিনে গাড়ী চলাইছে যাৰ বাবে ইয়াত থকা বনাঞ্চলত থকা জীৱ জন্তুবোৰ মানে ধৰক মৃত্যু মুখত পৰিছে গতিকে আপোনালোকক কাটৰ আহ্বান জনাইছোঁ এই আপোনালোকৰ জৰিয়তে
যে তেওঁলোকে গাড়ী সাৱধান চলাই এটা লিমিট স্পীডত চলাওক যাতে আপোনালোকে জীয়াই থাকক সিহঁতকো জীয়াই থকা সুবিধা দিয়ক যেনেকৈ আপোনাৰ কাজিৰঙাত এতিয়া স্পীড লিমিটৰ কাৰণে ফাইন কটা যায়। হয় হয় তেনেকৈ যদি ইয়াতো তেনে ভৱিষ্যতৰ দিনত আমি চিন্তা কৰিছোঁ তেনেকুৱা এপ্ৰ'চ কৰিছোঁ আমি বন বিভাগক কৈছোঁ যে তেনেকুৱা কিবা কৰিব পৰা যায় নেকি তেনেকৈ প্ৰচেছটো লৈ আছে তেনেকুৱাকৈ নিশ্চয় নিশ্চয় সেইটো আমিও মানে অনুৰোধ কৰিম আৰু আৰু আপোনালোকে বহুত সৌভাগ্যৱান যে এই কাষতে আপোনাৰ এজোপা অৰ্কিড ট্ৰী আছে এই যে উৰিয়াম গছ হয় সেই উৰিয়াম নিশ্চয় পাৰিব এই উৰিয়াম গছজোপাতে আপোনাৰ 64টা স্পিচিছ একেলগতে আছে এইজোপা আমাক ইয়াক মানে এইজোপা একেজোপা গছতেই মানে 60 আচ্ছা সেইজোপা এইজোপা উৰিয়াম তাতে বিভিন্ন ধৰণৰ মানে অৰ্কিড আছে আৰু ছিজনত মানে ধুনীয়াকৈ ব্লুমিং হয় ইয়াত কিমান বুলি ক'লে 64টা স্পিচিছ একেটা জেগাতে পাইছে অৰ্কিড অৰ্কিড এই গছজোপা নেচাৰেলি কাৰণ বিশেষকৈ উৰিয়ামৰ চিজ চোৱাৰ লগে লগে ধৰক আপোনাৰ বিভিন্ন চৰাই খাবলৈ আহে তাৰপিছত সেই তাতে ধৰক আপোনাৰ বিস্তাৰ ত্যাগ কৰে মল ত্যাগ কৰে তাৰ ফলত মানে আকৌ হৈ আহে তেনেকৈ আৰু সিহঁতৰ সেই মানে পৰাগৰেণুবোৰ সিহঁতৰ পাখিত লাগি আহে বা নেক্টাৰ যিবোৰ পলিনেশ্যন কৰে সিহঁতৰ গাতো লাগি আহি এইটো থাকেই আৰু তেনেকৈ আৰু আমি বিশেষকৈ সৌভাগ্যৱান যে আমি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত আমি আছোঁ ইয়াত বিশেষকৈ হোলং গছ আমাৰ জাতীয় গছ হোলং গছ টেট্ৰকাৰ্পাছ মাইক্ৰ'কাৰ্পাছ বুলি কয় সেই গছজোপা মানে বিশেষকৈ এই বেল্টৰ পৰা আপোনাৰ মৰিয়নি গিবনলৈকে পোৱা যায় আৰু এই গছজোপা বিশেষকৈ হোলং গছ আৰু বাকী কোনো ঠাইত পোৱা নাযায় মানে দিহিং পাটকাই পাতদেশত একেবাৰে মৰিয়নিলৈকে মানে পোৱা যায় আৰু এইটোৱে ভাল আৰু তাৰ দ্বিতীয়তে আমাৰ জাতীয় কপৌ ফুল তো আমাৰ ফক্সটেইল অৰ্কিড বুলি কয় ৰেংকোষ্টাৰ এটোচা সেই বস্তুটো পোৱা যায় আৰু লগতে দেওহাঁহ বিশেষকৈ দেওহাঁহটো আমাৰ হোৱাইট উইং উদ্যাগ বুলি কয় আৰু সেইটো ইয়াত সহজতে পোৱা যায় অৰ্কিড বিশেষকৈ এতিয়ালৈকে আপোনাৰ লিপিবদ্ধ হৈছে 111 বিধ আটাইতকৈ ক্ষুদ্ৰ অৰ্কিডটো আমাৰ ইয়াতে পোৱা যায় কি নামটো কি সেইটো আপোনালোকক গ'লে মই দেখুৱাই দিব পাৰিম আচ্ছা নিজে সহজ ইয়াৰ পৰা আমি ওলাওঁ নিশ্চয় এই গ্লাভছযোৰ অলপ মানে মোৰ কাৰণে সৰু হৈছে তথাপিতো জুৰিছে আৰু এটা বস্তু মই পাইছোঁ যে এইটো ভেণ্টিলেশ্যন মানে আপোনাৰ যোৰ বেলেগ মোৰ যোৰ বেলেগ এইযোৰ মষ্টলিটো আপোনাৰ ফিমেল হয় উপায় নাইকিয়াত পিন্ধিবলগীয়া আছে কিন্তু মোৰ হাতখনত জুৰিছে আৰু আপোনাৰ যোৰ কষ্ট ষ্ট্ৰেচেবল হয় ন হাৱাটো বঢ়িয়া পাছ কৰি বাফটো নহয় বাফৰ কথা আমি পতাই নাই আমাক বহুত হেল্প কৰে বহুত ঘামাৰ পৰা চুলিখিনি নষ্ট কৰা ধূলিৰ পৰা চবতে বচাই এনিৱে যাওঁ বোলো দেছ ন আজি যে এই যাত্ৰাটোৱে মোক এনেকুৱা এটা শান্তিৰ পৰিৱেশ দিছে মই এটা মেডিটেশ্যন ষ্টেটত গুচি গৈছোঁ ভাবকচোন সোণাৰীৰ সেই চাহ বাগানৰ মাজেদি আহি নামফাকেৰ মনেষ্ট্ৰী আৰু এতিয়া এই সেউজ ভৰা অৰণ্য দিহিং পাটকাই আপোনালোকে কেনে পালে আজিৰ এপিছডটো আমি এইখিনিতে সামৰিছোঁ আৰু কেৱল কেইটামান দিনহে বাকী আছে কেইটামান ডেষ্টিনেশ্যনহে বাকী আছে আমাৰ লগত কণ্টিনিউ হৈ থাকিব এই যাত্ৰাটো চাই থাকক ৰয়েল এনফিল্ড প্ৰেজেন্স ৰিদম অফ ৰাইড আছাম ট্ৰেইলছ টাইটেল স্পন্সৰ ৰয়েল এনফিল্ড মেড লাইক আ গান location partner Awesome Assam Department of Tourism and telecast partner Prague News. Freedom of ride, Assam trails. This program was brought to you by Royal Enfield. This program is brought to you by Royal Enfield. Freedom of ride,
আমি এতিয়া সোণাৰী এৰি যাত্ৰা আৰম্ভ কৰিছোঁ টুৱাৰ্ডছ এ নিউ ডেষ্টিনেশ্যন আমাৰ ৰাইডাৰ্ছ সকলৰ লগত উইথ ৰয়েল এনফিল্ড প্ৰেজেন্স উইথ এম অফ ৰাইড চাম ট্ৰেইলছ আৰু এতিয়া আমি দিহিং পাটকাই অভিমুখে আগবাঢ়িছোঁ ব'লক আমাৰ লগত টু দি অনলি ৰেইন ফৰেষ্ট অফ অসম লেটছ গ' নে কি কোৱা Title sponsor, Royal Enfield Made Like a Gun. Location partner, Awesome Assam Department of Tourism. And telecast partner, Prague News. মোৰ নাম চাও সুৰেং ৰাজকোঁৱৰ মোৰ ঘৰ ডিব্ৰুগড় মই মটৰচাইক্লিং এজ আ ফুল টাইম এটা পেশ্যনৰ পৰা প্ৰফেশ্যন হৈছেগৈ এতিয়া কাৰণ মই এতিয়া ফুল টাইম ইনফ্লুৱেঞ্চাৰ হিচাপে মানে কণ্টেণ্ট ক্ৰিয়েট কৰোঁ ইউটিউব ফেচবুক ইনষ্টাগ্ৰামত চাও সুৰেং ৰাজকোঁৱৰ বাইক ৰাইডিং যেতিয়া পেশ্যনৰ পৰা প্ৰফেশ্যন হৈ যায় তাতোতকৈ সুখৰ কথা আৰু একোৱেই নাথাকে ডিব্ৰুগড়ৰ ফেমাছ ব্লগাৰ ৰাইডাৰ চাও সুৰেং ৰাজকোঁৱৰ অসমৰ ওৱান নৰ্থ ইষ্ট মটৰচাইকেল ক্লাবৰ ফাউণ্ডাৰ আৰু প্ৰেছিডেণ্ট এই পজিশ্যনটোলৈ আহিবলৈ মোৰ বহুত টাইম লাগিলে বাট য়েছ ভালকৈ এতিয়া মানে মানুহে লাহে লাহে ৰিকগনাইজ কৰিব ধৰিছে নিজৰ কষ্টৰ ফল পাবলৈ ধৰিছে মাজে মাজে তেওঁৰ পেট ডগ বেলাও তেওঁৰ ৰাইডিং ট্ৰিপৰ সহযোগী হয় আজি তেওঁ আমাৰ ৰিডম অফ ৰাইড আছাম ট্ৰেইলৰ এজন অন্যতম ৰাইডাৰ
কিমান যে এটা শান্তি পৰিৱেশ ইয়াতে ভাষা নাই বুজাবলৈ বাৰু সময় হৈছে এটা বিৰতি লোৱা চাই থাকক আমাৰ লগত ৰয়েল এনফিল্ড প্ৰেজেন্স ৰিদম অফ ৰাইট আছাম ট্ৰেইলছ টাইটেল স্পন্সৰ ৰয়েল এনফিল্ড মেড লাইক আ গান লোকেশ্যন পাৰ্টনাৰ অছাম আছাম ডিপাৰ্টমেণ্ট অফ টুৰিজম এণ্ড টেলিকাষ্ট পাৰ্টনাৰ প্ৰাগ নিউজ Rhythm of pride, Assam trails. Rhythm of pride, Assam trails. আমি এতিয়া আহি সোমাইছোঁহি ডিব্ৰুগড় জিলাৰ নামফাকে গাঁৱত এই গাঁওখনত সকলো সংখ্যক লোকে টাইফাকে সম্প্ৰদায়ৰ আৰু তেওঁলোক সকলোৱে বুদ্ধ ধৰ্ম ফ'ল' কৰে লোকেল ভাষাত তেওঁলোকক ফাকিয়াল বুলিও জনা যায় দ্য মেইন এট্ৰেকশ্যন অফ দিছ ভিলেজ ইজ ইটছ পিচফুল বিউটি দেয়াৰ অ'ন ইউনিক ট্ৰেডিশ্যনছ এণ্ড দ্য গল্ডেন পাগোডা আমি এতিয়া মনেষ্ট্ৰীৰ ভিতৰতে আছোঁ আৰু আহক একেলগে অলপমান শান্তি প্ৰাপ্ত কৰোঁ আমি এটা কথা জানিব বিচাৰিছোঁ ফাকিয়াল গাঁৱৰ নামফাকে অকণমান হিষ্ট্ৰীটো যদি আপুনি কৈ দিয়ে ভাল লাগিব শুনিবলৈ তেতিয়া প্ৰায় আমাৰতো এইটো বিশেষকৈ টাইফাকে বুলি কয় যাতে মানে আমাৰ গোটেই টাইফাকে জাতিটো এইটো টাইফাকে জাতিটো মানে বিশেষকৈ আমাৰ হুকং ভেলীত আমি বসতি কৰি আছিলে মানে প্ৰায় এইটো তাত থকা মানে ফা মানে এনেকুৱা বেৰকে মানে আগুৰি থকা জেগাতে মানে তেনেকুৱা এটা সমতল জেগা আছিলে কিবা হুকং ভেলীতে তাতে আছিলে যেতিয়া চুকাফাই মানে ইউনান ষ্টেটৰ পৰা তেখেতে গুচি আহিলে আহি পিনি তেতিয়া আমাৰ টাইফাকে গাঁৱতে মানে তেখেতে ফাৰ্ষ্ট মানে তাতে আছিলে তেখেতে মানে সৈন্য সামন্তবোৰ গোটাবৰ কাৰণে কেনেকৈ পলিটিক্সটো কেনেকৈ কৰিব লাগে আমাৰ টাই পলিটিক্সটো কেনেকুৱা সংবিধানটো কি তাতে মানে 3 বছৰ দিন তাতে মানে অধ্যয়ন কৰিলে অধ্যয়ন কৰাৰ পাছতে কেনেকুৱা মানুহক মই ল'লে আগবাঢ়ি গ'লে মানে যুদ্ধ ক্ষেত্ৰত আগবাঢ়িব পাৰে আমাৰ এখন পুথি আছে মানে ধামাচাত বুলি কয় ধামাচাত মানে ৰুলবিলাক কেনেকৈ ৰুল মানে কিবাবিলাকক সৈন্য সামন্তবিলাক কেনেকৈ কণ্ট্ৰল কৰিব লাগে বিষয়ববীয়াবিলাকক কেনেকৈ কণ্ট্ৰল কৰিব লাগে তাত ধামাচাতখনত লিখা আছে মানে ৰুল একদম আমাৰ ৰুল আৰু মানে এইখন ৰুলত পঢ়িলে চাব কোনে কোন ধাৰাত পৰে সেই ধাৰাৰ মতে মানে পানিছমেণ্টবিলাক আমাৰ ভিতৰতে পৰে সেইখন ই প্ৰায় অধ্যয়ন কৰি লৈছে অধ্যয়ন কৰাৰ পাছতে ই পাটকাই পাৰ হৈছে পাটকাই পাৰ হওঁতে সকলোকে তেখেতে কৈ আহিলে যে এইটো বস্তুটো মই এইটো ৰোৱালৰ যে কুকুৰা পাত মানে কাটি দিয়া কাই মানে কুকুৰাটো কাটি দিয়াৰ পাছতে তাত দেখাইছে চাহ এই কুকুৰাটো মই কাটি দিছোঁ ডিঙিতে সি একো মানে তাৰ কোনো প্ৰতিবাদ নাই মানে এইটো প্ৰতিবাদ নাই তোমালোককো মই তেনেকৈ মই যদি যুদ্ধক্ষেত্ৰত মই আগবাঢ়ি যাওঁতে যদি কোনোবাই অবজেকশ্যন কৰা এনেকুৱাই হ'ব মানে আৰু দেশদ্ৰোহী হ'লে এনেকুৱাই কণ্ডিশ্যন হ'ব তাত কোনো এটা অবজেকশ্যন আছে অবজেকশ্যন থাকিলে ঘূৰি যাব পাৰে অবজেকশ্যন নাথাকিলে বৈ যাব লাগে আৰু তেতিয়া সেইকাৰণে পাটকাই বুলি মানে টাইসকলৰ মানে বহুত ইম্পৰ্টেণ্ট প্লেচ বুলি কয় তাতে প্ৰতিজ্ঞাবদ্ধ হৈ পিনি সেইটো ৰাস্তাৰে ওলাই আহিছে চুকাফাই 1200 খ্ৰীষ্টাব্দমানতে ওলাই আহিছে আমি প্ৰায় 1600 মানত ওলাই আহিছোঁ তাৰ পৰা হুকং ভেলীৰ পৰা ওলাই আমি ফাৰ্ষ্ট আহি আমি এইটো ডাইৰেক্ট ইয়াতে অহা নাই আমি ফাৰ্ষ্ট নংটাও বুলি কয় অৰুণাচল প্লেচত নংটাও গৈছোঁ নংটাওত থকাৰ পিছতে খামটি চিংপো ফাকে এইবিলাক লগ লাগি মানে চিধা শদিয়া খোৱা গঁহাই আমি আক্ৰমণ কৰিছোঁ মানে এতিয়া আৰু তেতিয়া আক্ৰমণ বুলি কয় এতিয়া মানে ষ্ট্ৰাইক কৰিলেগৈ যে আমাক ফেচিলিটিটো আমাক সম্পূৰ্ণ আমাকো ফেচিলিটি দিব লাগে ৰাজকীয় ফেচিলিটি পাব লাগে কৰ কালেকশ্যন কৰাৰ ক্ষেত্ৰত আমাকো সুবিধা দিব লাগে ৰজাৰ লগত ডিছকাশ্যন কৰাৰ কথা আমি যোৰহাট গুচি গৈছোঁ যোৰহাটত আমাক বহুত ডাঙৰ এটা প্লেচ দিছে যেতিয়া এতিয়া এখন দিছৈ বুলি
আমি মানে ৰাজ্যখন নিশ্চয় আছিলে তেতিয়াত আমি তাত আছিলোঁ তাত থকাৰ পিছত ৰজাৰ লগতে আমাক কয় যে ঘূৰি যাব নালাগে তহঁতি ইয়াতে থাক যি মাটি বাৰী চব এইখিনি তোমালোকৰে হয় তোমালোকে ইয়াতে থাকক বুলি দি থৈ গ'ল থকাৰ পিছত আমি বহুত বছৰ কাল 100 বছৰমান তাতে থাকিলোঁ থকাৰ পাছত যেতিয়া 1826 চনত 26 খ্ৰীষ্টাব্দতে মানে ফেব্ৰুৱাৰী মাহৰ কিমান তাৰিখ আছে 28 না কিমান চনতে আমি মানে অবজেকশ্যন হ'ল আমাৰ ৰজাক কৈছোঁ যে আমি ব্ৰিটিছবিলাকে আৰু মানবিলাকে মানে এগ্ৰিমেণ্ট হৈছে আমাৰ লগততো কোনো এগ্ৰিমেণ্ট হোৱা নাই এনেকুৱা এগ্ৰিমেণ্ট নোহোৱা জেগাত কেনেকৈ থাকিম আমি কোন ফালৰ মানুহ ৰজাই কৈছিল মোৰ উপায় নাই আমক নাই তেতিয়া আমি কৈছোঁ যে বিশেষ উপায় নাথাকিলেও আপুনি অসমৰ মানে কৰ কালেকশ্যনটো আপোনাৰ হাতত থাকক ব্ৰিটিছে যি লৈ থাকক কৰ কালেকশ্যনটো আমাৰ থাকিব তেতিয়া আমি সৈন্য সামন্তবিলাকক কণ্ট্ৰল কৰিব পাৰিম আপুনি এইটো কেলৈ লোৱা নাই আপুনি এইটোকে বহুত তৰ্ক বিতৰ্ক হোৱাৰ পিছতে সি একো ৰজাই মানে দিব নোৱাৰাৰ পাছত আমি আৰু তাৰপৰা দিছৈৰ পৰা আমি মানে যোৰহাট টাউনৰ পৰা আমি ওলাই আহিলোঁ আৰু 1850ত আমি ইয়াত পাইছোঁহি পোৱাৰ পাছতে ব্ৰিটিছবিলাকৰ লগত এগ্ৰিমেণ্ট হ'ল আমাৰ কি কৈছে ব্ৰিটিছবিলাক বহুত চালু আছিলে ব্ৰিটিছবিলাকে যে ঠিক আছে আপোনালোকে মানে কৰ কালেকশ্যন কৰিব পাৰিব কালেকশ্যন মানে কৰটো কৰিব পাৰিব তুলিব পাৰিব আপুনি ৰজা হিচাপে ল'ব পাৰিব কিন্তু এটা কথা আমাক 75% আমাক দিয়ক 25% আপোনালোকে কওক আমি খুব খুচি যে আমি পাইছোঁ বুলি আৰু তেতিয়া আমাৰ সেইটো মৌজা কিমান এৰিয়ালৈকে তো কালেকশ্যন কৰিবি গোটেই অসমখন কৰি কওঁ নাই অকল এইটো এৰিয়াটো কৰিম ক'লে আমাক এটা ডাঙৰ এৰিয়া বান্ধি দিছে বান্ধি দিয়াৰ পাছত আমাক মানে আমাৰ যিটো লিডাৰ আছিল লিডাৰে দেখাই দিলে ঘোঁৰাত উঠি ইমানটো এৰিয়া হৈ যাব ইমানটো এৰিয়া তেনে তই কালেকশ্যন কৰিবি এইটো এতিয়া এইটো মোজা হিচাপে ডিক্লাৰেশ্যন হ'ল আৰু এই মোজাটো আমাৰ তেতিয়া আমি কালেকশ্যন কৰি ইয়াতে থাকিলে Rhythm Ride, Assam Trails. Rhythm Ride, Assam Trails. নদীখন ইমান ধুনীয়া ন বৰ ধুনীয়া দেই আৰু আমাৰ বাইকৰ কালাৰকেইটাও কিন্তু বহুত ধুনীয়া ন নতুন কালাৰ 7টা আহিছে হয় কালাৰ আমাৰ 5 অৰেঞ্জ হয় বাইকখন চলাই কিন্তু কমফৰ্ট আছে দেই তাকেতো কালাৰটো ইমান ধুনীয়া ন ইয়াৰ মই ব্যৱহাৰ কৰা কালাৰটো হৈছে 5 অৰেঞ্জ মোৰতো একেই হয় আৰু পুনমে যে ইউজ কৰি আছে 5 গ্ৰে হয় লগতে আমাৰ লগত ছুপাৰ নভেল ব্লেকো আছে দুখন আৰু ইয়াৰ ছাছপেনশ্যনটো বৰ ভাল দেই কাৰণ বাইকখন চলাই অন ৰোডতো আৰু অফ ৰোডিঙতো বৰ কমফৰ্ট পাইছোঁ কিন্তু ছেকেণ্ড মেইন পইণ্টটো হ'ল ইয়াত চাৰ্জিং পইণ্টটো থকাৰ পৰা বহুত সুবিধা হৈছে কাৰণ কমফৰ্টটো একেবাৰে চাৰ্জে নাছিলে তো মই বাইক চলাই থাকোঁতে মোৰ বহুত সুবিধা হ'ল আৰু সেইটো কাৰণে প্ৰতিটো কোণা
ইমান যে সেউজীয়া তাতে কোনো প্ৰশ্ন নাই কিন্তু এখন ডেভেলপিং ষ্টেটৰ বাবে এইটো এটা দুখৰ কথা যে চহৰ নগৰবোৰ যান্ত্ৰিকতাৰে ভৰি পৰিছে আৰু আমি পলিউশ্যনৰ লগত বাস কৰিব লগা হৈছে কিন্তু এয়া চাওকচোন উশাহবোৰ কিমান পৰিষ্কাৰ আৰু চাৰিওফালে কিমান যে সেউজীয়া হয় আমি আহি পাইছোঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান This is the only rainforest of Assam that we also can say as Amazon of East. And this is also one of the most richest biodiversity zones in our planet. দিহিং পাটকাই অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৰ অৱস্থিত দিহিং পাটকাই অভয়াৰণ্য যাক এমাজন অফ ইষ্ট বুলি কোৱা হয় অসমৰ আটাইতকৈ ডাঙৰ বৰ্ষাৰণ্য ই ডিব্ৰুগড় তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ কিছু অংশ জুৰি বিস্তৃত ওখ ওখ গছ সূৰ্যৰ পোহৰ নপৰা ঘন অৰণ্য আৰু দুৰ্লভ বন্যপ্ৰাণীৰে ভৰা এই সেউজীয়া অৰণ্যই আমাক শিকায় যে প্ৰকৃতি থাকিলেহে মানুহৰ ভৱিষ্যত থাকিব নমস্কাৰ মোৰ নাম দেৱজিৎ সোণোৱাল দেৱজিৎ সোণোৱাল আপুনি মানে ইয়াৰ কিবা হয় দিহিং পাটকাইৰ লগত মই 2003 চনৰ পৰা জড়িত প্ৰথমতে সাংবাদিকতাই কৰি আছিলোঁ আৰু লাষ্টত মানে জংঘলৰ মোহ এৰিব নোৱাৰি জংঘলৰ ভিতৰতে থাকিব ধৰিলোঁ আৰু তেনেকুৱাকৈ চৰাই চাই ভাল পাইছিলোঁ আৰু তেনেকৈ আৰম্ভ চলি আছে আজিলৈকে চলি আছে দিহিং পাটকাই কিহৰ কাৰণে বিখ্যাত মানে প্ৰথমতে দিহিং পাটকাই বুলি ক'লে ইয়াৰ জৈৱ বৈচিত্ৰতা সঁচাকৈ মানিবলগীয়া মানে সমৃদ্ধশালী বুলি ক'ব পাৰি আৰু দিহিং পাটকাই হৈ গ'লগৈ দিহিং নৈখন কাষেদি বৈ যোৱাৰ কাৰণে আৰু পাটকাই পাৰদেশত থকাৰ কাৰণে দিহিং পাটকাই বুলি স্বীকৃতি পালে আৰু 2003 চনত ইয়াক ৰেইন ফৰেষ্ট হিচাপে নেচাৰ্ছ বেকনে মানে প্ৰথমবাৰৰ বাবে নেচাৰ্ছ বেকনৰ জৰিয়তে মানে ইয়াত ধৰক আপোনাৰ ৰেইন ফৰেষ্ট ফেষ্টিভেল এটা হ'ল আৰু তাৰ পৰাই ৰেইন ফৰেষ্ট হিচাপে স্বীকৃতি পালে এতিয়া মানে ধৰক 2-3 বছৰ চৰকাৰীভাৱে হ'ল তাৰপিছত আৰু বন্ধ হৈ আছে এতিয়া তেনেকুৱা ধৰণৰ আৰু 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিলে জন্তুৰ বিষয়ে কিবা বিশেষকৈ ইয়াত স্তন্যপায়ীৰ ভিতৰত হাতীকে ধৰি পিনে আপোনাৰ 7টা প্ৰজাতি কেট স্পিচিছ বিশেষকৈ টাইগাৰৰ পৰা ধৰি পিনে আপোনাৰ একেবাৰে লিওপাৰ্ড কেটলৈকে ইয়াত পোৱা যায় ওলাই নে মানে এনেকুৱা আপোনালোকে দেখিছে বিশেষকৈ এইটো নাইট চাইটিং হয় আৰু নাইট চাইটিং মানে সেনেকৈ নাইট চাইটিঙৰ কাৰণে টুৰিষ্টটো আহে নেকি টুৰিষ্ট তেনেকৈ এইটো মানে আমাৰ ইয়াত মানে এলাউ নাই নাইট চাইটিঙৰ কাৰণে আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে দেখে হয় তেনেকৈ আমি আমাৰ কেমেৰা টেপিং থাকে কেতিয়াবা ধৰক আপোনাৰ স্পিচিছখিনিও আছে নে নাই চাবলৈ কেমেৰা টেপিং কৰা হয় তাৰ বিনিময়ত পাই থকা হয় আৰু তেনেকুৱাকৈ আৰু হাতীৰ কিবা টাইমিং থাকে নেকি হাতীৰ টাইমিং মানে এতিয়া বিশেষকৈ আমাৰ ওচৰে পাজৰে থকা যিবোৰ আমাৰ ফৰেষ্ট ভিলেজ আছে তাত আপোনাৰ খেতি পথাৰ কৰিব ধৰিছে আৰু সেই আগৰ পৰা চলি অহা যিটো মানে সিহঁতে ধৰক আপোনাৰ ধান খোৱা বা তেনেকুৱা ধৰণৰ হয় সেইবাবে মানে সিহঁতে আহি থাকে আৰু এতিয়া বিশেষকৈ সেই গাঁৱৰ ৰাইজৰ সুবিধাৰ অৰ্থে ফৰেষ্টৰ ফালৰ পৰা হওক বা চৰকাৰী ফালৰ পৰা হওক এটা ইলেক্ট্ৰিক ফেন্সৰ ব্যৱস্থা কৰিছে এতিয়া বহুত মানে সুবিধা হৈছে আৰু সিহঁতে খেতি পথাৰ কৰিব তালৈ নগ'লে সিহঁতে খাব কি নহয় সেইটোতো হয় কিন্তু মানে ধৰক আমি একেলগতে বসবাস কৰিব লাগিব সহবাস কৰিব লাগিব ধৰক সিহঁতৰো জীয়াই থাকিবলৈ আৰু যাতে মানুহখিনি জংঘলৰ ভিতৰত আহি পিনে একো বস্তু নষ্ট নকৰে সিহঁতৰ বস্তুখিনি সিহঁতক খাব দিছে নিজৰ বস্তুখিনি নিজে লৈছে তেনেকুৱাকৈ আৰু হেৰি কিমান ৰেঞ্জ কিমান ডাঙৰ এইখন হয় আমাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া দুইখন জিলা মিলাই পিনে 234.55 কিলোমিটাৰ আছে স্কোৱাৰ কিলোমিটাৰ আৰু আমাৰ দিহিং পাটকাই বিশেষকৈ জয়পুৰ ৰেঞ্জটোত আছে 111.21 কিলোমিটাৰ এই ৰেঞ্জটোৰ ভিতৰত আপোনাৰ ৰাস্তাটো PW বনাইছে এইটো PW ভাল বনাইছে মানে এনেই জেনেৰেলি আমি বাহিৰলৈ কেতিয়াবা যাওঁ হয় লাডাখ গৈছোঁ তেতিয়াহ'লে বিয়াৰৰ কামবোৰ দেখিছোঁ পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ কামবোৰ দেখি ভাল লাগিছে ধুনীয়া বনাইছে ৰাস্তা একদম মানুহ আহিলে কিন্তু ইয়াৰ মানে ইয়াত দুটা কথাও আহি পৰে ৰাস্তাটো হৈছে যাতায়াতৰ কাৰণে সুচল হৈছে কিন্তু ৰুট কিলো হৈছে মই সেইটো কম বুলি ভাবিছিলোঁ মানে কি হ'ল এইবোৰ ক্ষেত্ৰত অন্ততঃ আমি আমাৰ সাধাৰণ জনতাই হওক বা চালকসকলে অকণমান মানে ধৈৰ্য ল'ব লাগে আৰু লাহেকৈ চলাব লাগে এটা লিমিট স্পীডত চলালে আমি সেইটোকে আহ্বান কৰোঁ আপোনালোকৰ জৰিয়তে যে এই যে ৰাস্তাটো হৈ যোৱাৰ পিছত বহুতে এটা লিমিট ক্ৰছ কৰি পিনে গাড়ী চলাইছে যাৰ বাবে ইয়াত থকা বনাঞ্চলত থকা জীৱ জন্তুবোৰ মানে ধৰক মৃত্যু মুখত পৰিছে গতিকে আপোনালোকক কাটৰ আহ্বান জনাইছোঁ এই আপোনালোকৰ জৰিয়তে যে তেওঁলোকে গাড়ী সাৱধান চলাই এটা লিমিট স্পীডত চলাওক যাতে আপোনালোকে জীয়াই থাকক সিহঁতকো জীয়াই থকাৰ সুবিধা দিয়ক
যেনেকৈ আপোনাৰ কাজিৰঙাত এতিয়া স্পীড লিমিটৰ কাৰণে ফাইন কটা যায়। হয় হয় তেনেকৈ যদি ইয়াতো তেনে কৰি দিয়ে- ভৱিষ্যতৰ দিনত আমি চিন্তা কৰিছোঁ, তেনেকুৱা এপ্ৰ'চ কৰিছোঁ। আমি বন বিভাগক কৈছোঁ যে তেনেকুৱা কিবা কৰিব পৰা যায় নেকি, তেনেকৈ প্ৰচেছটো লৈ আছে তেনেকুৱাকৈ। নিশ্চয় নিশ্চয়, সেইটো আমিও মানে অনুৰোধ কৰিম আৰু আৰু government-ক আপোনালোকে যাতে- বহুত সৌভাগ্যৱান যে এই কাষতে আপোনাৰ এজোপা অৰ্কিড ট্ৰী আছে। Wow. এই যে উৰিয়াম গছ হয়, সেই এইপিনে উৰিয়াম যাব জোপাতে- পাৰোঁ নেকি? নিশ্চয় পাৰিব। বলো। এই উৰিয়াম গছজোপাতে আপোনাৰ 64টা স্পিচিছ একেলগতে আছে এইজোপা। আমাক ইয়াক মানে দেখি এইজোপা? এইজোপা একেজোপা গছতেই মানে 60 আচ্ছা সেইজোপা এইজোপা উৰিয়াম জোপা মন্দিৰটো- হয়। মন্দিৰটোৰ তাতে কাষত। বিভিন্ন ধৰণৰ মানে অৰ্কিড আছে ৱাও, আৰু ছিজনত মানে ধুনীয়াকৈ ব্লুমিং হয় ইয়াত। কিমান কিমান বুলি ক'লে? 64টা 64টা স্পিচিছ একেটা জেগাতে পাইছে। অৰ্কিড অৰ্কিড এই গছজোপা নেচাৰেলি কাৰণ বিশেষকৈ গছজোপা- উৰিয়ামৰ চিজ চোৱাৰ লগে লগে ধৰক আপোনাৰ বিভিন্ন চৰাই খাবলৈ আহে, তাৰপিছত সেই তাতে ধৰক আপোনাৰ বিস্তাৰ ত্যাগ কৰে, মল ত্যাগ কৰে, তাৰ ফলত মানে আকৌ হৈ আহে তেনেকৈ। আৰু সিহঁতৰ সেই মানে পৰাগৰেণুবোৰ সিহঁতৰ পাখিত লাগি আহে বা নেক্টাৰ যিবোৰ পলিনেশ্যন কৰে সিহঁতৰ গাতো লাগি আহি এইটো থাকেই আৰু তেনেকৈ। আৰু আমি বিশেষকৈ সৌভাগ্যৱান যে আমি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত আমি আছোঁ। ইয়াত বিশেষকৈ হলং গছ, আমাৰ জাতীয় গছ হলং গছ, টেট্ৰকাৰ্পাছ মাইক্ৰ'কাৰ্পাছ বুলি কয়। সেই গছজোপা মানে বিশেষকৈ এই বেল্টৰ পৰা আপোনাৰ মৰিয়নি গিবনলৈকে পোৱা যায়। আৰু এই গছজোপা বিশেষকৈ হলং গছ আৰু বাকী কোনো ঠাইত পোৱা নাযায়। তাৰমানে হলং গছ মানে দিহিং পাটকাই পাতদেশত একেবাৰে মৰিয়নিলৈকে মানে পোৱা যায় আৰু এইটোৱে ভাল। আৰু তাৰ দ্বিতীয়তে আমাৰ জাতীয় কপৌ ফুল, তো আমাৰ ফক্সটেইল অৰ্কিড বুলি কয়, ৰেংকোষ্টাৰ এটোচা, সেই বস্তুটো পোৱা যায়। আৰু লগতে দেওহাঁহ, বিশেষকৈ দেওহাঁহটো আমাৰ হোৱাইট উইং উদ্যাগ বুলি কয়, আৰু সেইটো ইয়াত সহজতে পোৱা যায়। অৰ্কিড বিশেষকৈ এতিয়ালৈকে আপোনাৰ লিপিবদ্ধ হৈছে 111 বিধ। আটাইতকৈ ক্ষুদ্ৰ অৰ্কিডটো আমাৰ ইয়াতে পোৱা যায়। কি নামটো কি? সেইটো আপোনালোকক গ'লে মই দেখুৱাই দিব পাৰিম এতিয়া। আচ্ছা নিজে সহজ ইয়াৰ পৰা আমি ওলাওঁ এতিয়া। নিশ্চয় বলক। না এই গ্লাভছযোৰ অলপ মানে মোৰ কাৰণে সৰু হৈছে, তথাপিতো জুৰিছে। আৰু এটা বস্তু মই পাইছোঁ যে এইটো ভেণ্টিলেশ্যন, মানে আপোনাৰ যোৰ বেলেগ মোৰ যোৰ বেলেগ। এইযোৰ মষ্টলিটো আপোনাৰ ফিমেল হয়, উপায় নাইকিয়াত পিন্ধিবলগীয়া আছে, কিন্তু মোৰ হাতখনত জুৰিছে। আৰু আপোনাৰ যোৰ কষ্ট ষ্ট্ৰেচেবল হয় ন? হাৱাটো বঢ়িয়া পাছ কৰি দিয়ে। বাফটো বাফৰ কথা আমি পতাই নাই। বাফটোৱে আমাক বহুত হেল্প কৰে। বহুত ঘামাৰ পৰা চুলিখিনি নষ্ট হোৱাৰ পৰা ধূলিৰ পৰা চবতে বচাই। এনিৱে যাওঁ বোলো দেখিছ ন। আজি যে এই যাত্ৰাটোৱে মোক এনেকুৱা এটা শান্তিৰ পৰিৱেশ দিছে, মই এটা মেডিটেশ্যন ষ্টেটত গুচি গৈছোঁ। ভাবকচোন, সোণাৰীৰ সেই চাহ বাগানৰ মাজেদি আহি নামফাকেৰ মনেষ্ট্ৰী আৰু এতিয়া এই সেউজ ভৰা অৰণ্য দিহিং পাটকাই। আপোনালোকে কেনে পালে? আজিৰ এপিছডটো আমি এইখিনিতে সামৰিছোঁ। আৰু কেৱল কেইটামান দিনহে বাকী আছে, কেইটামান ডেষ্টিনেশ্যনহে বাকী আছে। আমাৰ লগত কণ্টিনিউ হৈ থাকিব এই যাত্ৰাটো। চাই থাকক ৰয়েল এনফিল্ড প্ৰেজেন্স ৰিদম অফ ৰাইড আছাম ট্ৰেইলছ। টাইটেল স্পন্সৰ Royal Enfield Made Like a Gun. Location partner Awesome Assam Department of Tourism and telecast partner Prague News. Freedom of ride, Assam Trails. This program was brought to you by Royal Enfield.